আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ তিনিচুকীয়াৰ বৰডুবিত এটা হিহৰণকাৰী ঘটনা সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ চাহ বাগিচাৰ মাজত তিনি পাখণ্ডৰ দলবদ্ধ ধৰ্ষণ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত ধৰ্ষণৰ বলি হ'ল এগৰাকী ছাত্ৰীগৰাকীৰ দুইখন হাততেই আঘাতৰ চিন স্পষ্ট একাংশ লোকে মুৰ্মুৰ্ষু অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীক ঘটনা সন্দৰ্ভত বৰডুবি থানাত দাখিল কৰা হৈছে এজাহাৰ তিনিচুকীয়াৰ বৰডুবিত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা এটি হিহৰণকাৰী ঘটনা সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক তিনি পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে চাহ বাগিচাৰ মাজত তিনি পাখণ্ডই এই নিৰ্লজ্জ তথা বৰ্বৰ কাণ্ড সংঘটিত কৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক দলবদ্ধ ধৰ্ষণ ছাত্ৰীগৰাকীৰ দুইখন হাততেই আঘাতৰ চিন স্পষ্ট একাংশ লোকে মুৰ্মুৰ্ষু অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীক ঘটনা সন্দৰ্ভত বৰডুবি থানাত দাখিল কৰা হৈছে এজাহাৰ এই ঘটনাক লৈ স্বাভাৱিকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সভ্য সমাজক লজ্জানত কৰা এই কাণ্ড চাহ বাগিচাৰ মাজত তিনি পাখণ্ডই দলবদ্ধ ধৰ্ষণ কৰাৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে মুৰ্মুৰ্ষু অৱস্থাত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰিছে স্থানীয় লোকে ইতিমধ্যে ধৰ্ষণকাৰীক অভিযুক্ত কৰায়ত্ব কৰা হৈছে নে নাই সেই তথ্য অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত তিনি পাখণ্ডৰ তিনি পিশাচৰ দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী কিশোৰী সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰী 12-13 বছৰীয়া এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ এই ঘটনাই এই মুহূৰ্তত তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়াৰ বৰডুবিত সংঘটিত হৈছে এই হিহৰণকাৰী ঘটনা কিশোৰীগৰাকীৰ দুইখন হাততে আঘাতৰ চিন স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে মুৰ্মুৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ছাত্ৰীগৰাকীক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তিনি পাখণ্ডই এই বৰ্বৰ কাণ্ড সংঘটিত কৰা তথ্য আহিছে যদিও অভিযুক্তক চিনাক্ত কৰা হৈছে নে নাই বা অভিযুক্তক কৰায়ত্ব কৰা হৈছে নে নাই সেই সন্দৰ্ভত অৱশ্যে এতিয়াও বিশেষ তথ্য জানিব পৰা হোৱা নাই আমি শেহতীয়া সকলোখিনি খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা শেহতীয়া কি খবৰ লাভ কৰিছে ধৰ্ষণকাৰীক চিনাক্ত কৰা হৈছে নে নাই কৰায়ত্ব কৰা হৈছে নে নাই ছাত্ৰীগৰাকীৰ কিশোৰীগৰাকীৰ অৱস্থা কেনেকুৱা হয় জয়ন্ত যেহেতু কালি এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ বৰডুবিৰ আৰক্ষী থানাৰ অন্তৰ্গত মহখুলি চাহ বাগিচাত আসলে এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰা হৈছে এক জঘন্য ঘটনা বুলি ক'ব লাগিব আৰু এগৰাকী ছাত্ৰী যেটো সপ্তম শ্ৰেণী জানিবলৈ পোৱা গৈছে আৰু ছাত্ৰীগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক তেওঁ বৰ্তমান যেটো চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছে কালিৰ ভাগতে আৰু যি যুগৰ স্থানত আসলতে এই ঘটনা সংঘটিত কৰা হৈছে তাতে কিন্তু এতিয়াও ছাত্ৰীগৰাকীৰ যি স্কুলীয় বেগ সেই বেগ আৰু যি আসলে কিছু সামগ্ৰী তাত পৰি আছে বুলি জানিব পৰা গৈছে আৰু জানতে এটা কথা যোৱা নিশাই যেহেতু তাত প্ৰায় 300 মান মানুহ ইতিমধ্যে যি বৰডুবি থানা ঘেৰাও কৰি কিন্তু তেওঁলোকে সকলে এই পাখণ্ড যিগৰাকী তিনিগৰাকী ব্যক্তিৰ কাণ্ড কৰিছে তেওঁলোকক কিন্তু অতি সোনকালে আটক কৰি কিন্তু উচিত শাস্তি দিবলৈ বাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে লগতে যেহেতু পৰিয়াল সৃষ্টি হৈছে তেওঁলোকে থানা যেহেতু ইতিমধ্যে সকলে অভিযোগ দাখিল কৰিছে আৰু অতি সোনকালে তদন্ত কৰিবলৈ কোৱা হৈছে লগতে যি আৰক্ষী ইতিমধ্যে এই তিনিগৰাকী পাখণ্ডৰ কিন্তু সন্ধানত তেওঁলোকে কিন্তু প্ৰতিটো থানাত তেওঁলোকে তালাচী বৰ্তমান চলাই আছে আৰু যেটো ছাত্ৰীগৰাকী জয়ন্ত কোনখন স্কুলৰ এতিয়া বৰ্তমান জানিব পৰা হোৱা নাই কিছু সময় পিছত হয়তো আমি ক'বলৈ পাৰিম কোনখন ছাত্ৰী হয় কিন্তু বৰডুবিৰ এখন স্কুল হয় বুলি জানিব পৰা গৈছে এখন প্ৰাথমিক বিদ্যালয় বুলি জানিব পৰা গৈছে এই মুহূৰ্তত জয়ন্ত আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত যেটো পৰিয়াল বৰ্গে যেটো বৰডুবি আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত কিন্তু সেই বৰ্তমান আৰক্ষীয়ে বৰ্তমান সকলো ঠাই তালাচী চলাই আছে আৰু এই যি তিনিজন অভিযুক্ত এই যি জঘন্য কাণ্ড সংঘটিত কৰিছে যি মহকুলি চাহ বাগিচাত সেই তিনিজন অভিযুক্তক বিচাৰি আসলে তেওঁলোকে তিনিচুকীয়াৰ তেওঁলোকে তালাচী বৰ্তমান কৰি আছে জয়ন্ত ধন্যবাদ উপাসনা উৰিয়ামঘাট সীমান্তৰ নগা দুষ্কৃতিকাৰীৰ উপদ্ৰৱক লৈ উদাসীন ৰাজ্য চৰকাৰ অসম চৰকাৰৰ বিৰুদ্ধে উৰিয়ামঘাটত বিভিন্ন দল সংগঠনৰ বিক্ষোভ উৰিয়ামঘাটৰ বাছ আস্থানৰ সমীপত শতাধিক ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী সীমান্তৰ পৰা অসম চৰকাৰক হকিয়নি প্ৰতিবাদী ৰাইজৰ অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলৰ
বনানীকৰণস্থলীত নগাঁৱত দুৰ্বৃত্তই চলাইছিল সন্ত্ৰাস অসম চৰকাৰে ৰোপণ কৰা হাজাৰ হাজাৰ গছপুলি কাটি পেলাইছিল নগা দুষ্কৃতিকাৰীয়ে অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ সোণাৰী বিল অঞ্চলত বন বিভাগ আৰু অসম চৰকাৰে ৰোপণ কৰা গছপুলি কাটি নগা দুৰ্বৃত্তই চলাইছিল সন্ত্ৰাস ইয়াৰ পিছতো অসম চৰকাৰ আৰু সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ সৰব সীমান্তবাসী ৰাইজ আৰু দল সংগঠন এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক দেৱাশিষ গৌতমৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দেৱাশিষ নগা দুষ্কৃতিকাৰীৰ সেই সন্ত্ৰাসৰ পিছত এতিয়া আশ্বস্ত হ'ব পৰা নাই সীমান্তবাসী অসমীয়াই নিজৰ ভূমিতেই চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে উদাসীন অসম চৰকাৰ গুৰুতৰ অভিযোগ নিশ্চিতভাৱে জয়ন্ত এটা কথা ক'বই লাগিব যে উচ্ছেদৰ পিছত বিগত অক্টোবৰ মাহত 3টাকৈ কুটাঘাট সংঘটিত কৰিছিল নগা দুৰ্বৃত্ত কিন্তু ইমানৰ পিছতো কিন্তু সীমান্তত অসম চৰকাৰে যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈছিল সেইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল আৰু এটা কথা ক'ব লাগিব যে সীমান্ত অঞ্চলৰ মন্ত্ৰী অতুল বৰাই কিন্তু এতিয়াও এই অঞ্চলটো কিন্তু আহি এই সীমান্তবাসী ৰাইজক আশ্বস্ত কৰিব পৰা নাই তেওঁলোকক খবৰ ল'বলৈ অহা নাই আৰু আজি এই কাৰণে ক্ৰমাগতভাৱে আজি তৃতীয় দিনলৈ এই উৰিয়ামঘাট সৰুপথাৰ সমষ্টিলৈ উৰিয়ামঘাটত এই প্ৰতিবাদ অব্যাহত আছে ইয়াৰ পূৰ্বে সৰুঘাট প্ৰতিবাদ হৈছিল চিলনীত প্ৰতিবাদ হৈছিল আৰু আজি উৰিয়ামঘাটত প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ জনসাধাৰণে আৰু যিহেতু নগা যি নগা দুষ্কৃতিকাৰী যি সীমান্তত যিসমূহ দুষ্কৃতিকাৰীয়ে যিসমূহ সিহঁতক হত্যা সংঘটিত কৰি আছে এটা হত্যা সংঘটিত কৰাৰ পিছতো কিন্তু এজনো দুষ্কৃতিকাৰী এতিয়ালৈকে ধৰিব সক্ষম নহ'ল মোৰ লগত আছে বৰ্তমান চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া মই তেওঁৰ ওচৰৰ যাব বিচাৰিছো কি ক'ব বিগত মাহত 3টা দুষ্কাৰ্য সংঘটিত কৰে নগা দুষ্কৃতিকাৰী কিন্তু এতিয়াও দেখা পোৱা গৈছে যে সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকী কিন্তু সৰুপথাৰ এই সীমান্ত পৰিদৰ্শন কৰিবলৈ অহা নাই কি ক'ব এই মুহূৰ্তত না আচলতে আপুনি যিটো বিষয় উত্থাপন কৰিছে সেইটো ক'বলৈ আচলতে আমি লজ্জাবোধ কৰিছো কিয়নো যিগৰাকী মন্ত্ৰী সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা তেখেতে আপোনালোকে যদি চাই আজি প্ৰায় উচ্ছেদ অভিযান চলোৱা ৰেংমাই বনাঞ্চল উচ্ছেদ কৰা আজি প্ৰায় 5টা মাহ উকলি গ'ল সেই উচ্ছেদৰ সময়ছোৱাত আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহি এই অঞ্চলত উপস্থিত হ'ল কিন্তু উন্নয়ন মন্ত্ৰীগৰাকী যিগৰাকী অতুল বৰা তেখেতে কিন্তু আহিবলৈ উপস্থিত নহ'ল ইয়াত আহি উপস্থিত নহ'ল কাৰণ এটা কথা চালে আমি দেখো যে অতুল বৰা গৃহ আচলতে গোলাঘাট জিলাতে গোলাঘাটৰ পৰা ইয়ালৈ আহিবলৈ খুব বেছি আমাৰ 1 ঘণ্টা সময় সেই 1 ঘণ্টা সময় তেখেতে উলিয়াই আচলতে এই অঞ্চলৰ লোকসকলক এষাৰি মাত দিবৰ কাৰণে তেখেতৰ সময় নহ'ল গতিকে আমি তেখেতৰ বিষয়টো উত্থাপন কৰিবৰ কাৰণে আমি লজ্জাবোধ কৰিছো গতিকে তাৰ লগে লগে আমি এটা কথা আজি এই উৰিয়ামঘাট এটা এই অঞ্চলত আমি এটা গণসংখ্যা কাৰ্যসূচী ৰূপায়ণ কৰিছিলো আৰু ইয়াৰ পৰাই আমি বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছো লগে লগে আপোনালোকে যদি চাই যি স্থানত আচলতে উচ্ছেদ চলিলে সেই উচ্ছেদ স্থলীত আচলতে অসম চৰকাৰ তথা নাগালেণ্ড চৰকাৰে আৰু নাগালেণ্ড প্ৰশাসন আৰু সৰুপথাৰ সমজিলা প্ৰশাসনে যৌথভাৱে মিলি আচলতে যিসমূহ গছ পুলি ৰোপণ কৰিছিল সেই গছ পুলি ৰোপণ কৰা স্থানত আচলতে নগা দুষ্কৃতিকাৰীসকলে প্ৰায় 500 ব্যক্তি নগা দুষ্কৃতিকাৰীসকলে আহি গছ গছনি কাটি তহিলং কৰি দিলে কিন্তু অসম চৰকাৰ তথা সৰুপথাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আচলতে আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো কিমানটো পৰ্যায়লৈ তেখেতসকলে অত্যাচাৰ চলালে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ অসম চৰকাৰ তথা সৰুপথাৰ প্ৰশাসনে কিমানটো নাগালেণ্ডে কিমান অত্যাচাৰ কৰিলে আচলতে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব এই তেখেতসকলে আমি এটা দাবী উত্থাপন কৰিছো আৰু লগে লগে আমি সীমান্তবাসী হিচাপে আমি আজিৰ তাৰিখত আমি শংকিত হৈ পৰিছো আমাৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে কিয়নো আজি আমাৰ গাতে কাষতে লাগি থকা এই স্থানত আচলতে নগা লোকসকলে আহি পিনে দীঘিল গিলাই পোহনীয়া জন্তু আচলতে মাৰি ধৰি লৈ যায় গছ গছনি কাটি তহিলং কৰি থৈ যায় জীৱনৰ প্ৰতি ভাবুকি আহিছে এই খণ্ডত এই সময়খিনিত আমি কেনেধৰণে আচলতে জীৱন নিৰ্বাহ কৰিছো তাৰ আচলতে আমি একমাত্ৰ আমি ভুক্তভোগী এই বিষয়বোৰ আমি অনুভৱ কৰিছো আৰু তাৰ লগে লগে আপোনালোকে যদি চাই উৰিয়ামঘাটৰ কাষতে এটা নিউট্ৰেল ফ'ৰ্চ আমাৰ যিটো আমাৰ CRPF বাহিনী আছে এই কেম্পটো আচলতে উৰিয়ামঘাটৰ টাউনতে আছে এইটো আমাৰ ইয়াত প্ৰয়োজন নাই আমাৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি দাবী উত্থাপন কৰিছো যে এই CRP কেম্পটো আচলতে যদি সম্ভৱ হয় তেখেতে সীমান্তলৈ লৈ যাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো আৰু আপোনালোকে চাই আমাৰ সীমান্তত চেতিয়া গাঁও আছে ৰমান বস্তি আছে এই স্থানত যদি আমাৰ এই কেম্পটোৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে অন্ততঃ আমাৰ সীমান্তবাসী কোনোবা এখিনি আছো সকাহ পাব আমাৰ এই অঞ্চলত প্ৰয়োজন নাই আমাৰ কাষতে উৰিয়ামঘাট থানাখন আছে তেখেতসকলে আমাক সুৰক্ষা প্ৰদান কৰিব বা আমি নিজে আমি সুৰক্ষা প্ৰদান কৰিম আমাৰ সীমান্তৰ কাষত লাগি থকা লোকসকলক আমাক আচলতে আজিৰ তাৰিখত জীৱনৰ ভাবুকি প্ৰতি আহিছে যে সেই ভাবুকিখিনি আচলতে নাইকিয়া কৰিবৰ কাৰণে এইটো নিউট্ৰেল পষ্টটো আছে গতিকে ইয়াত থাকি তেখেতসকলে কাম নাই ইয়াত আচলতে তেখেতসকলে আমাৰ বাধাই সৃষ্টি কৰিছে আমাৰ থলুৱা ব্যৱসায়ীসকলে যদি এইফালে বালি গাড়ী এখন লৈ যায় তেখেতসকলে আচলতে মাহিলী পইচা দিবলগীয়া অৱস্থা হয় ইয়াৰ পূৰ্বে আমি আচলতে এগৰাকী ছেক্টৰ কামাণ্ডাৰ ইয়াৰ পৰা আমি খেদিছিলো আচলতে আমি ক'বলৈ হ'লে ইয়াৰ পৰা আমি খেদিছিলো এগৰাকী ছেক্টৰ কামাণ্ডাৰ গতিকে এই বিষয়খিনি আচলতে অসম চৰকাৰে আমি দাবী উত্থাপন কৰিছো যাতে আমাৰ সীমান্তবাসী জীৱনৰ প্ৰতি সুনিশ্চয়তা প্ৰদান কৰক আৰু এটা আমি স্থায়ী সমাধান কৰিবৰ কাৰণে চৰকাৰক দাবী উত্থাপন কৰিছো প্ৰয়োজন হ'লে এটা পথ নিৰ্মাণ কৰি দিয়ক চাইলেনযুক্ত এটা পথ নিৰ্মাণ কৰি দিয়ক ৰাস্তাটো সিটোৰ পৰাই আচলতে নাগালেণ্ডক চঞ্চাই দিয়ক আৰু এই পাৰটো আচলতে অসমক চৰাই পিনে আচলতে আমাৰ যিসমূহ সীমান্তবাসী আচলতে যিটো শংকাত আছে ভয়ত আছে তেখেতসকলে ভয়খিনি আমি নাইকিয়া কৰিবৰ কাৰণে আমি অসম চৰকাৰে আমি দাবী উত্থাপন কৰিছো নিশ্চিতভাৱে এটাই দাবী উত্থাপন কৰিছে যে সীমান্তবাসীক নিৰাপত্তা প্ৰদান কৰিবলগীয়া মোৰ আৰু
সংগঠনৰ বিষয়ববীয়া আছে কি ক'ব যিহেতু CRPৰ বিৰুদ্ধে প্ৰতিবাৰে অভিযোগ উত্থাপন হৈ আহে যে তেওঁলোকে নগাৰ পক্ষ লয় আৰু দেখা পোৱা গৈছে যে উৰিয়ামগঞ্জ টাউনত জানো CRP কেম্পৰ প্ৰয়োজন আছে তেওঁলোকে কেৱল টিপি কালেকশ্যন কৰিবলৈ ইয়াত থকা বুলি এটা অভিযোগ উত্থাপন হৈছে কি ক'ব এই মুহূৰ্তত হয় আমাৰ এতিয়া এনেকুৱা লাগিছে যেন অসম চৰকাৰে আমাৰ সীমান্ত অঞ্চলবাসীক এটা গিনি পিগৰ দৰে ব্যৱহাৰ কৰা যেন লাগিছে প্ৰতিটো মুহূৰ্ততে যিকোনো তেওঁলোকে পৰীক্ষা কৰে আমাৰ এই অঞ্চলত যিটো আমাৰ CRP কেম্প আছে CRP কেম্পৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে কি হয় আমাৰ অসমীয়া যুৱকসকল বা আমাৰ অসমৰ যিসকল লোক আছে তেওঁলোকে যদি ভিতৰ অঞ্চললৈ যায় হাতত যদি কিবা এটা কাৰণে যদি দা কটাৰী এখন লৈ যায় তেওঁলোকে আনি পিনি ইয়াত গ্ৰেপ্তাৰ কৰাও আমাৰ নজিৰ আছে কিন্তু নগাসকলে মাৰণাস্ত্ৰ লৈ আহিলেও তেওঁলোকৰ সন্মুখতে গুচি যায় কিন্তু তেতিয়া তেওঁলোকে চকুবিলাক মুদা থাকে গতিকে আমি ইয়াৰ পৰা বুজা গৈছে যে তেওঁলোকে নিৰপেক্ষ নহয় তেওঁলোকে পক্ষপাতিমূলক কৰি আছে তেওঁলোকে নগা সুৰক্ষা দিয়াহে তেওঁলোকে ইয়াত নিয়োজিত হৈ আছে গতিকে আমি অসম চৰকাৰক বা কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছো যে ইয়াত CRPৰ লগতে আমাৰ অসম বেটেলিয়নো এটা কেম্প তেওঁলোকৰ লগে লগে থাকিবলৈ ৰখাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো আজি কেইদিনমান নিশ্চিতভাৱে তাত অসম বেটেলিয়নৰ কেম্প লাগে মূল ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে আজি বিশাল গণসংখ্যা কাৰ্যসূচী পতা হৈছে কিন্তু দেৱাশিষ ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত আপোনাক মণিপুৰৰ চুৰাচান্দপুৰ জিলাত উগ্ৰপন্থী সংগঠনৰে সংঘৰ্ষ আসাম ৰাইফলছৰ এই সংঘৰ্ষত কুকি নেশ্যনেল আৰ্মিৰ 4জন সদস্য নিহত হৈছে চুৰাচান্দপুৰ চহৰৰ পৰা প্ৰায় 80 কিলোমিটাৰ পশ্চিমে হেংলেপৰ খানপি গাঁৱৰ সমীপত সংঘটিত হয় সংঘৰ্ষ পুৱা 6 বজাত আসাম ৰাইফলছৰ এটা দললৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে কুকি নেশ্যনেল আৰ্মিৰ কেডাৰে ড্ৰোনৰ সহায়ত অভিযান চলাইছিল আসাম ৰাইফলছে চুৰাংচৰ সূত্ৰৰ আলমত আসাম ৰাইফলছে চলাইছিল অভিযানৰ নাম দিছিল অপাৰেশ্যন খাপি এতিয়াও অঞ্চলটোত উগ্ৰপন্থীৰ বিৰোধী অভিযান চলি আছে আসাম ৰাইফলছে সমগ্ৰ অঞ্চলটোত উগ্ৰপন্থীৰ সন্ধানত তালাচী অব্যাহত ৰাখিছে এখন গাঁৱৰ মুৰব্বীক হত্যা কৰাৰো খবৰ আহিছে অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দল মোতায়েন কৰা হৈছে ইফালে নিহত 4 কুকি উগ্ৰপন্থীৰ পৰিচয় এতিয়ালৈকে পোহৰলৈ অহা নাই মেৰাপানীত চাউডাং পথাৰ 10 চুকত নিশা নৃশংস হত্যা পত্নীৰ দাৰঘাপত প্ৰাণ গ'ল এজনৰ চাউডাং পথাৰ 10 চুকৰ নৰেশ্বৰ ঠেঙালক দাড়ি ঘপিয়াই হত্যা পত্নী ৰূপা ঠেঙালৰ স্বামীক হত্যা কৰিয়ে নিশা 2 বজাত মেৰাপানী থানাত হাজিৰ ৰূপা ঠেঙালে মেৰাপানী থানাত দিয়া ভাষ্য অনুসৰি স্বামীক হত্যা কৰি নিজেও বিষ পান কৰাত মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ঘৰৰ ভিতৰত সুৰাৰ বটল উদ্ধাৰ হোৱাক লৈ কাজিয়াৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে এই ওলাওতে তেতিয়া ফোন কৰিলে এই মোৰ ওচৰগৰাকীলে আমাৰ মিছেছে তেতিয়া এই ওচৰগৰাকী ক'লে বোলে আমাৰ হেৰি নহয় তেওঁ দেউৰেক হয় আমাৰ ববাইটি বুলি কয় ববাইটি বোলে এনেকুৱা মাদাৰ এটা হ'ল নহয় ঘৰতে কোনোবাই কাটিলে বোলে তেওঁৰ লগত পাতি আছে ফোনত মই তেতিয়া অহা বুলি কৈছোঁ তাৰপিছত বস্তু এই কথা এটা বোলো কি হ'ল এই বোলে ববাইটিক কোনোবাই মাৰিলে বুলি ক'লে এইবিলাক কেতিয়া বাদ দিয়া বোলো এইটো হেৰি কৰি আহোঁ মই তেনেকৈ গুচি গ'লোঁ গৈ পেলাই ইয়াৰ পৰা ভেটেনেৰীলৈকে প্ৰায় 1 কিলোমিটাৰ মই মৰ্ণিং ৱাক কৰোঁ তাৰ ঘূৰি আহি পেলাই আকৌ মোৰ সেই ভাগিনীজনকে মই লগ পালোঁ বোলো কি হৈছিলে কথাটো বোলে জানো বোলে কি হ'ল এই তাত বোলে ঘৈণীয়েকে ববাইটিক মানে এনেকৈ কাটিলে বুলি কৈছে আৰু কাটি পেলাই তাই এই থানাত মানে হাজিৰ হৈ দিলেগৈ বুলি ক'লে জুবিন ক্ষেত্ৰলৈ প্ৰতিদিনেই আহিছে হাজাৰ হাজাৰ অনুৰাগী প্ৰিয় শিল্পীগৰাকীলৈ কেইবা লক্ষ অনুৰাগীয়ে অৰ্পণ কৰিছে অসম আৰু অসমীয়াৰ আৱেগস্বৰূপ একোখনকৈ গামোচা অনুৰাগীয়ে লৈ অনা গামোচাৰে ভৰি পৰিছে জুবিন ক্ষেত্ৰ এই গামোচাসমূহ সঠিকভাৱে বিতৰণৰ সিদ্ধান্ত লৈছে প্ৰশাসনে আজিৰে পৰা দল সংগঠনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ আবেদনৰ ভিত্তিত বিতৰণ কৰা হ'ব গামোচাসমূহ গামোচাৰ দম প্ৰতিদিনেই দম গামোচা এনেদৰে জুবিন ক্ষেত্ৰত উপচি পৰিছে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰত্যেকজন অনুৰাগীয়ে গামোচা আনিছে আৰু এতিয়া যেন গামোচা থবলৈ ঠাই নাইকিয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এনেদৰে মৰম আদৰেৰে উপচাই পেলাইছে প্ৰাণৰ শিল্পীগৰাকীক জুবিন ক্ষেত্ৰত আৰু এই গামোচাসমূহ এতিয়া বিভিন্ন দল সংগঠন বা অনুষ্ঠানক দিয়াৰ দিহা কৰা হৈছে
সঠিকভাৱে বিতৰণৰ এটা সিদ্ধান্ত লৈছে প্ৰশাসনে সেয়েহে আজিৰে পৰা দল সংগঠনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ আবেদনৰ ভিত্তিত বিতৰণ কৰা হ'ব এই গামোচাসমূহ গামোচাৰ ক্ষেত্ৰত মই এটা কথাই ক'ব লাগিব যে যেহেতু আমাৰ নৱপ্ৰজন্মক তেওঁলোকক মানে জুবিন গাৰ্গ কোন আৰু তেখেতৰ মৃত্যুত যে হাজাৰ হাজাৰ গামোচা ইয়াতে সমাধি জুবিন ক্ষেত্ৰত যে মানে এইটো তেখেতক প্ৰদান কৰা হৈছিল সেইবিলাক পৰিচয় দাঙি ধৰাৰ কাৰণে আমি সংগ্ৰহালয়ত নিশ্চিতভাৱে ৰাখিব লাগিব আৰু অধিকাংশ কিছু গামোচা আমাৰ আপুনি কোৱাৰ দৰে যে দল সংগঠনবিলাকক যদি দিয়া হয় যে তেখেতসকলে যদি মহান কামত যদি ব্যৱহাৰ কৰে নিশ্চিতভাৱে এইটো খুব ভাল কাম হ'ব বুলি মই ভাবোঁ কাইলৈৰ পৰা ৰাজ্যজুৰি কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে মঙ্গলদৈ সনাতন ধৰ্ম সভা প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি মঙ্গলদৈ ৪৬ সংখ্যক ৰাস মহোৎসৱত প্ৰায় ৩ শতাধিক মৃন্ময় মূৰ্তি সাজু কৰি তোলা হৈছে ২২ লাখ টকা ব্যয়েৰে আটকধুনীয়াকৈ মণ্ডপ সাজু কৰাৰ লগতে অৰ্ধ শতাধিক বিদ্যুৎ চালিত মূৰ্তি সাজু কৰি তুলিছে কমিটিয়ে ৯ দিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱত দৈনিক লক্ষাধিক দৰ্শনাৰ্থী ভিৰ হোৱাৰ আশা কৰিছে কমিটিয়ে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু দেখিবলৈ পোৱা গৈছে মঙ্গলদৈ সনাতন ধৰ্মসভা প্ৰাংগণ সজাই প্ৰায় তোলা হৈছে যিহেতু মঙ্গলদৈত মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত হয় আৰু এইবাৰো প্ৰায় ৩ শতাধিক মৃন্ময় মূৰ্তি সাজু কৰি তোলা হৈছে আমি দেখুৱাম এয়া আচলতে মৃন্ময় মূৰ্তিসমূহ সাজু কৰি তোলা হৈছে প্ৰায় ৩ শতাধিক মৃন্ময় মূৰ্তি এটা স্থাপন কৰা হৈছে ৰাস উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে যেহেতু এইবাৰ ৪৬ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ মঙ্গলদৈত এতিয়া শ্ৰীকৃষ্ণৰ যিটো ৰাস উৎসৱ আমাৰ ৪৬ সংখ্যক মঙ্গলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত যে হ'ব ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় শেষ হৈছে যিহেতুকে ৫ নৱেম্বৰৰ পৰা আমাৰ ৯ দিনীয়া ৰাসৰ প্ৰস্তুতি আমি এইবাৰ কৰিছোঁ এই ৯ দিনীয়া ৰাসত আমি গোটেই অসমৰ মানুহক এটা নতুনত্ব দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ ইয়াতে ৩০০ৰ ওপৰত মৃন্ময় মূৰ্তি আছে আৰু সেই মূৰ্তিবিলাকৰ ইতিমধ্যে আমাৰ যিবিলাক ৰং দিব লাগে বা নতুনকৈ সজাব লাগে সেই সজোৱাবিলাক হৈছে আমাৰ শ্ৰীকৃষ্ণৰ শ্ৰীকৃষ্ণৰ যিবিলাক চৰিত্ৰ আছিল তেখেতৰ যিবিলাক আছিল সেইবিলাকক লৈ এই মূৰ্তিবিলাক নিৰ্মাণ কৰা হৈছে আৰু এই মূৰ্তিবিলাকৰ জৰিয়তে আমাৰ বুজাবৰ চেষ্টা কৰা হৈছে যে শ্ৰীকৃষ্ণই ভগৱান কৃষ্ণই আমাৰ মানুহৰ মাজত কি দিব বিচাৰিছিল বা কি দিলে আমি বা সেইবিলাকৰ পৰা আধ্যাত্মিকভাৱে বা দাৰ্শনিকভাৱে আমি কি ল'ব পাৰিম আৰু সেইবিলাকৰ পৰা আমাৰ নতুন প্ৰজন্মই কি আশা কৰিব পাৰে সেই ধৰণৰ আমাৰ মূৰ্তিবিলাক সজাই তোলা হৈছে আমি আশা কৰিছোঁ নতুন প্ৰজন্মই আমাক নিশ্চয় এই ৰাস উৎসৱ চাই এই ৰাসৰ এই আমাৰ যিবিলাক নেকি আমি ইয়াতে মূৰ্তিয়ে হওক অন্যান্য হওক কাৰিকৰী ব্যৱস্থা যিবিলাক কৰিছে সেইবিলাকৰ পৰা যেন তেওঁলোকৰ মনত এটা আধ্যাত্মিক চিন্তা আহে আধ্যাত্মিক চিন্তা যদি আহক প্ৰত্যেকবাৰ এইটোৱে হয় আমাৰ মঙ্গলদৈত যদিও উজনি ফালে মানুহে নিজে ৰাসলীলা কৰে আমাৰ মঙ্গলদৈত বা দৰঙৰ ফালে নামনি ফালে এইবোৰ মৃন্ময় মূৰ্তিৰ দ্বাৰাকৈ মৃন্ময় কাৰিকৰসকলক আমি উৎসাহ জনাওঁ এতিয়া সম্পূৰ্ণৰূপে কাম চলি আছে এইবাৰ আনকেবাৰতকৈ কোনো প্ৰকাৰে কম নহয় বৰঞ্চ অলপ বেছি কি ভাবিছে যে এইবাৰ ৰাসত কিমান লোক সমবেত হ'ব বুলি ৰাসৰ এইবাৰ আটাইতকৈ সুন্দৰ ৰাস এখন হ'ব আৰু ৰাসে আকৰিক প্ৰবৃত্তি ত্যাগ কৰি সুন্দৰ সামাজিক পৰিৱেশ সৃষ্টিৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ যি পৰিকল্পনা সেই পৰিকল্পনা ৰাসে দিয়ে আৰু এই ৰাসৰ কৃষ্ণ ভগৱানৰ গোপিনী এই সকলোবিলাকে এটা শান্তিৰ সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰক্ৰিয়াটো দিয়ে ৰাইজ সেইকাৰণে এখন সুন্দৰ সমাজৰ পৰিকল্পনা কৰে ৰাসৰ জৰিয়তে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এনেদৰে এতিয়া চলিছে সীমাহীন প্ৰস্তুতি গোলাঘাট জিলাৰ মেৰাপানী চাউডাং পথাৰত যুৱতী মহিলা চেমনিয়াই অব্যাহত ৰাখিছে প্ৰস্তুতি আনবাৰৰ দৰে এইবেলিও মেৰাপানীৰ চাউডাং পথাৰ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে ৰাস মহোৎসৱ স্থানীয় শিল্পীৰ দ্বাৰা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে আৰু শেষৰ দিনা এখনি সামাজিক নাটক মঞ্চস্থ কৰাৰ কথাও কয় উদ্যোক্তাসকলে গুৰুজনাৰ পৰম্পৰা ধৰি ৰাখিবলৈ এক সুন্দৰ প্ৰয়াস কৰিছে চাউডাং পথাৰৰ ৰাইজে
আমাৰ অতি মৰমৰ কণ মইনা মাইনীসকলক লৈ সম্পূৰ্ণ ৰাসলীলা আমি আয়োজন কৰিছোঁ। আমাৰ এই ৰাসলীলাভাৱী পৰিচালনা দায়িত্বত আছে আমাৰ চন্দ্ৰদেৱ গগৈ ডাঙৰীয়া, প্ৰবন বৰা আৰু আমাৰ বৰুণ বিভূ শইকীয়াদেৱে। তেওঁ এই কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ সম্পূৰ্ণ ৰাসলীলা কৰিব আমাৰ 5 তাৰিখে। আৰু তাৰ লগতে এক ব্যতিক্ৰম হিচাপে আমি আমাৰ জ্যেষ্ঠ নাগৰিকক লৈ জ্যেষ্ঠ নাগৰিকসকলে আমাৰ 6 নৱেম্বৰ অৰ্থাৎ 19 কাতিত আমি দ্বিতীয়খন সম্পূৰ্ণ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা তথা কংসবধসহ আমি আমাৰ চাদমঠা কলাক্ষেত্ৰ মঞ্চত প্ৰদৰ্শন কৰিম। উজনিৰ পৰা নামনিলৈ ব্যস্ত হৈছে সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস উদযাপনক লৈ। ধেমাজিৰ মৰিধল আঞ্চলিক বৰ নামঘৰত 48খন গাঁৱৰ ৰাইজে একত্ৰিতভাৱে উদযাপন কৰি অহা ৰাসে এইবাৰ 61টা বৰ্ষ গৰকিলে। দুদিনীয়াকৈ আয়োজন কৰা ৰাসৰ প্ৰথম দিনটোত পুৱা উষা কীৰ্তন, ভাগৱত ভ্ৰমণৰ পিছতেই মূল প্ৰৱেশ পথত নিৰ্মাণ কৰা পকী দ্বাৰ উদ্ঘাটন কৰে সাংসদ প্ৰদান বৰুৱাই। ইয়াৰ পিছত 61খন পতাকা উত্তোলনৰ সমান্তৰালভাৱে ধৰ্মধ্বজা উত্তোলন কৰা হয়। সমান্তৰালকৈ 48খন গাঁৱৰ ৰাইজে আগবঢ়াইছে শৰাই সঁফুৰা। এই বৰনামঘৰৰ আজি প্ৰৱেশ পথৰ যি মূল দ্বাৰ, এই দ্বাৰ যিহেতু উদ্ঘাটন কৰিছে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই। তাৰ পিছত ইতিমধ্যে যিহেতু তেওঁলোকে 61টা বছৰ সম্পূৰ্ণ কৰিলে আৰু তেওঁলোকৰ মূল পতাকাৰ সৈতে 62খন পতাকা ইতিমধ্যে উত্তোলন কৰা হৈছে। অঞ্চলটোৰ যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তিৰ দ্বাৰা এই পতাকাসমূহ উত্তোলন কৰাৰ সমান্তৰালভাৱে আদৰ সমিতিৰ সভাপতি উদযাপন সমিতিৰ সভাপতি নগেন গগৈ আনুষ্ঠানিকভাৱে মূল পতাকা উত্তোলন কৰিছে। সমান্তৰালভাৱে ইয়াতে ইতিমধ্যে পুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আৰু সন্ধিয়াৰ ভাগলৈ যিহেতু আজি মূল ৰাসৰ কাৰ্যসূচী যিহেতু অনুষ্ঠিত হ'ব, আমি যিহেতু এই অনুষ্ঠানটোৰ সৈতে জড়িত আদৰণি সমিতিৰ বিষয়ববীয়া আছে, আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আজি যিহেতু ৰাস অনুষ্ঠিত হ'ব, কেনেধৰণৰ ইয়াতে আপোনালোকৰ ব্যৱস্থাপনা কৰিছে? নমস্কাৰ। আমাৰ এইবাৰ 61 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। আমি ইতিমধ্যে আগৰ যিবিলাক বছৰ সেই বছৰৰ দৰে আমিও এই যিটো আধ্যাত্মিকতা বা তাত্ত্বিক দিশটো আমি বৰ্তাই ৰাখি যি পৰম্পৰা, সেই পৰম্পৰা আৰু ঐতিহ্যমতে আমি আজি এই ৰাস মহোৎসৱ আমি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ ৰাতিপুৱা বিশেষকৈ ভাগৱত ভ্ৰমণ, এই ভাগৱত ভ্ৰমণ অনুষ্ঠান এভাগ ভাগৱত যদিও আহিছে আৰু 3 ভাগ ভাগৱত বিভিন্ন অঞ্চলত গৈছে। ভাগৱত ভ্ৰমণটো খুব ভক্তিভাৱেৰে তাত্ত্বিক দিশত সকলোৱে ভাগৱতক প্ৰণাম জনায়, শ্ৰদ্ধা জনায়। আৰু সেইমতে আহি এতিয়া বাকী যিখিনি কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈ গৈছে আপোনাসবে জ্ঞাত হৈছে, আৰু পৰৱৰ্তী কাৰ্যসূচীখিনিও আমি সফলভাৱে ৰূপায়ণ হ'বৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, আমাৰ পৰম্পৰাগত অক্ষুণ্ণ ৰখা এটাই কথা। আমাৰ 1964 চনত আমাৰ এই ৰাসভাগ আমাৰ যি ভাগ নাটক ভাগ আমাৰ শিৱসাগৰৰ পৰা অনা হৈছিলে। আৰু তেতিয়াৰ পৰা আমাৰ ঐতিহ্যমণ্ডিত ইয়াতে আমাৰ নামঘৰতে কোনো ধৰণৰ আমাৰ পুৰুষ মহিলাৰ ইয়াত মানে যিবিলাক ভাও আছে নিদি আমাৰ পুৰুষসকলে কৰি আছে আমাৰ সম্পূৰ্ণ মুকলি ৰাস। তাৰ আগতে আমাৰ ৰাসভাগ কৰাৰ আগতে আমাৰ ইয়াত মানে পৰম্পৰা যিবিলাক আমাৰ উষা কীৰ্তন, আপোনাৰ নাম প্ৰসংগ এইবিলাক কৰিহে আমাৰ নামভাগ আমি আৰম্ভ কৰোঁ। আৰু দুদিনীয়া ৰাস হয় আমাৰ প্ৰথম দিনা ৰাসভাগ চাই আপুনি যে ৰাস শেষ হ'ল সেইটো নহয়। আমাৰ 2 দিন ৰাসভাগ চালেহে আমি আমাৰ নাটকখনৰ সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকে উপভোগ কৰিব পাৰিব। দৰ্শকসকলক আহ্বান জনাই যাতে সকলো আহক, আহি সকলো শান্তি শৃংখলাভাৱে তেওঁলোকে ইয়াত আমি ৰাস উপভোগ কৰিলে আমাৰ ঐতিহ্যমণ্ডিত আমাৰ যিটো পৰম্পৰাটো অক্ষুণ্ণ ৰাখক, সেইটোৱে তেখেতলোকৰ পৰা আমি কামনা কৰিছোঁ। তিনিচুকীয়াৰ বৰডুবিত এক শিহৰণকাৰী ঘটনা। 7ম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ। চাহ বাগিচাৰ মাজত 3 পাখণ্ডৰ দলবদ্ধ ধৰ্ষণ। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকীৰ 2খন হাততে আঘাতৰ চিন স্পষ্ট। একাংশ লোকে মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীক। জঘন্য কাণ্ড সংঘটিত কৰা স্থানত পৰি থাকিল ছাত্ৰীগৰাকীৰ স্কুল বেগ আৰু কাপোৰ। ঘটনা সন্দৰ্ভত বৰডুবি থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও এই পৰ্যন্ত 3 নৰপিশাচৰ ধৰ্ষণকাৰীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। কালি সংঘটিত হোৱা এই ঘটনা কেইবা ঘণ্টা উকলি গ'ল যদিও এই মুহূৰ্তলৈকে অভিযুক্ত কৰায়ত্ব কৰিব পৰা নাই। ৰাইজ যথেষ্ট সৰব, যথেষ্ট সুস্থাৰ হৈ আছে। মুমূৰ্ষু অৱস্থাত ছাত্ৰীগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰে, হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এতিয়া আৰক্ষী থানাত এইসকল স্থানীয় লোকে অতি শীঘ্ৰেই দুৰ্বৃত্ত কৰায়ত্ব কৰিবলৈ দাবী জনাইছে। ক্লাছ 7ত
পৰা এগৰাকী নাবালিক ছাত্ৰী স্কুলৰ পৰা ঘূৰি আহোঁতে তলৱৰ্তী কেইবাজনো ল'ৰা ৰখাই ধৰ্ষণ কৰা বুলি আমি জানিব পাইছোঁ। গতিকে এই ধৰ্ষণকাৰীসকলক আমি অসম চৰকাৰ তথা অসম পুলিচক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে তদন্ত কৰি এই ধৰ্ষণকাৰীসকলক তদন্ত কৰি কঠোৰ শাস্তি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। 14 বছৰীয়া নাবালিক ছোৱালী আজি এনেকুৱা এটা ঘটনাত যেনেকৈ সন্মুখীন হোৱা ঘটনাত সন্মুখীন হ'ব লগা হ'ল। এইটো ঘটনাত আমি দুখিত আছোঁ আৰু আমি সদৌ গোটা ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক অসমীয়া সমিতি হৈ আমি দাবী জনাইছোঁ যে যোনে দোষী অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰতিবাদী কাৰ্যসূচী। বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে বৃহৎ সমৰসজ্জা গঢ় লৈ উঠা বা বৃহৎ সমৰসজ্জাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। খানাপাৰাৰ পৰা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীক ৰুধিবলৈ সষ্টম হৈ আছে আৰক্ষী বৃহৎ সমৰসজ্জা। ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গ কেনেকৈ মৃত্যু হৈছিলে, জুবিন গাৰ্গক কৌশলপূৰ্ণভাৱে কোনে লৈ গৈছিলে, এই গোটেই কথা বতৰাবিলাকত ন্যায়ত আহিব বুলি আমি আশা কৰিছোঁ। যদিও আমি সাম্প্ৰতিক সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ অবিহনে কিন্তু এই আমাৰ সংগ্ৰাম অব্যাহত থাকিব। গৃহমন্ত্ৰীৰ লগে লগে তেওঁ এজন ৰাজনৈতিক নেতা। তেওঁ কথা বতৰাবিলাকত ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হ'ব পাৰে, কিন্তু পুলিচ বা ডিপাৰ্টমেণ্টে বিভাগেতো কেতিয়াও ক'ব নোৱাৰিব ৰাজনৈতিক কথা। যদি হত্যা কৰা হ'ল তেনেহ'লে কিয় হত্যা কৰা হ'ল, কেনেকৈ হত্যা কৰা হ'ল, কোন জড়িত আছিলে, এই কথাখিনি আজি পৰ্যন্ত কিয় ৰাজহুৱা কৰিব পৰা নাই। সেইকাৰণে আমি এটা সময়ত দল সংগঠনবিলাকে কৈছিলোঁ যে SIT নহয়, ইয়াৰ পৰিৱৰ্তে CBIক দিব লাগে। কিয় এনেধৰণে ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কৰিব বিচৰা হৈছে। জুবিনৰ মৃত্যুৰ ঘটনাত ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আয়োগে গ্ৰহণ কৰিছে সাক্ষ্য। পুৱা 10:30 বজাৰ পৰা বিয়লি 4 বজালৈ সাক্ষ্য প্ৰমাণ জবানবন্দী ল'ব আয়োগে। গুৱাহাটীৰ চানমাৰীত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াৰ আজি হৈছে দ্বিতীয়টো দিন। সোমবাৰে এজনীয়া ন্যায়িক আয়োগে সাক্ষ্য গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল। কোনো লোকৰ হাতত জুবিন গাৰ্গৰ অস্বাভাৱিক তথা ৰহস্যজনক মৃত্যু সম্পৰ্কত যদি তথ্য আছে বা সাক্ষ্য প্ৰমাণ আছে সেই কথা জনাব পাৰিব। অসম চৰকাৰৰ আহ্বানত গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছিল ন্যায়িক আয়োগ। অহা 21 নৱেম্বৰলৈ চলিব ন্যায়িক আয়োগৰ এই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। জুবিনৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সাক্ষ্য প্ৰমাণ প্ৰদান কৰিবলৈ আহ্বান জনালে ছ'চিয়েল মিডিয়া যোগে। ন্যায়িক আয়োগক সহযোগিতা কৰিবলৈ আহ্বান জনাই ছ'চিয়েল মিডিয়াত দিলে পোষ্ট। ৰাইজক স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। সোমবাৰৰ দিনটোত ন্যায়িক আয়োগক সাক্ষ্য দিবলৈ যোৱা নাছিল এজনো ব্যক্তি। জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহক বুলি মন্তব্য। ন্যায়িক আয়োগ গঠন চৰকাৰৰ বলিষ্ঠ সিদ্ধান্ত বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। পহিলা দিনটোত এজনো লোক ন্যায়িক আয়োগত উপস্থিত নহ'ল। সাক্ষ্য প্ৰদান নকৰিলে আয়োগৰ সন্মুখত। 4 বজালৈ সময়সীমা। পুৱা 10:30 বজাৰ পৰা 4 বজালৈ 21 নৱেম্বৰ পৰ্যন্ত এই প্ৰক্ৰিয়া অব্যাহত থাকিব। প্ৰথম দিনটোত কোনো এগৰাকী ব্যক্তিয়ে ন্যায়িক আয়োগত উপস্থিত নোহোৱাত মুখ্যমন্ত্ৰীয়ে এনেদৰে পোষ্ট দিছে ছ'চিয়েল মিডিয়াত। সকলোকে স্বতঃস্ফূৰ্তভাৱে ন্যায়িক আয়োগলৈ আহি জুবিন গাৰ্গৰ ৰহস্য মৃত্যু সন্দৰ্ভত যিয়ে যি জানে সেই কথা অৱগত কৰিবলৈ সকলোকে আহ্বান জনালে, অনুৰোধ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গাঁও চহৰ জিলাৰ খবৰত পুনৰ আগবঢ়াইছো হেডলাইন্স। হেডলাইন্স আগবঢ়াইছে এভৰিডে
মছলা এভৰিডে মছলা দেশৰ সোৱাদ তিনিচুকীয়াৰ বৰডুবিত শিহৰণকাৰী ঘটনা বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত চাহ বাগিচাৰ মাজত সপ্তম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ ৩ পাখণ্ডৰ ছাত্ৰীগৰাকীৰ 2খন হাতত আছে আঘাতৰ চিন বৰডুবি থানাত এজাহাৰ দাখিল পৰিয়ালৰ উৰিয়ামঘাট সীমান্তৰ নগা দুষ্কৃতিকাৰীৰ উপদ্ৰৱক লৈ উদাসীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সীমান্তবাসীৰ প্ৰতিবাদ সীমান্তৰ পৰা অসম চৰকাৰক সকিয়নি প্ৰতিবাদী দল সংগঠনৰ নগা দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী খ্যাতি সম্পন্ন বাঁহীবাদক দীপক শৰ্মালৈ অন্তিম শ্ৰদ্ধাঞ্জলি পৰিয়াল আত্মীয়ৰ লগতে গুণামুগ্ধৰ সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি শুভাকাংক্ষীৰ বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে হ'ব শেষকৃত্য 100 গৰাকী ছাত্ৰৰ বাঁহী বজাই শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আয়োগে গ্ৰহণ কৰিব সাক্ষ্য পুৱা 10:30 পৰা বিয়লি 4 বজালৈ সাক্ষ্য প্ৰমাণ জবানবন্দী ল'ব আয়োগে মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে ন্যায়িক আয়োগক সাক্ষ্য প্ৰদান কৰিবলৈ অসমীয়াৰ হিয়া ৰামথু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ ব্যক্তিগত প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীৰ বৃহৎ সমৰসজ্জা বৃন্দাবনত চন্দ্ৰাৱলী নিশাৰ বাবে সাজু ৰাজ্যবাসী উজনিৰ পৰা নামনিলৈ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক আয়োজন কাইলৈৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ গাঁৱে গাঁৱে ভাঁহি আছে কেলিগোপালৰ অমিয়া গীতৰ সুৰ ৰাজ্যজুৰি ৰাসোৎসৱৰ আনন্দ ভাঁহিছে কংসৰ গৰ্জন দৈৱকীৰ আৰ্তনাদ নৃত্যনাটিকাৰ অন্তিম আখৰাত ৰাইজ বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিম দিন আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ত হ'বলগীয়া 121টা সমষ্টি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম পৰ্যায়ত তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ বিহাৰৰ ৰঘুনাথপুৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা দেশৰ সোৱাদ মহানগৰীৰ চানমাৰীত ইডিৰ অভিযান আৰ্ছেন আলী হাজৰিকাৰ ঘৰত ইডিৰ অভিযান আয়কৰ বিভাগৰ গাণনিক বিষয়া আৰ্ছেন আলী হাজৰিকা কামৰূপ মেট্ৰৰ প্ৰাক্তন উপায়ুক্তৰ ভাতৃ আৰ্ছেন মিলনপুৰৰ হাউচ নম্বৰ 25ত একেলগে থাকে এই পৰিয়ালটো মহানগৰীৰ চানমাৰীস্থিত পুনৰ জনাইছো মহানগৰীৰ চানমাৰীত ইডিৰ অভিযান আৰ্ছেন আলী হাজৰিকাৰ ঘৰত অভিযান চলোৱা হৈছে আয়কৰ বিভাগৰ গাণনিক বিষয়া আৰ্ছেন আলী হাজৰিকা আয়কৰ বিভাগৰ গাণনিক বিষয়াৰ ঘৰত ইডিৰ অভিযান যথেষ্ট তাৎপৰ্য এই মুহূৰ্তত বিবেচিত হৈছে কামৰূপ মেট্ৰৰ প্ৰাক্তন উপায়ুক্তৰ ভাতৃ হৈছে আৰ্ছেন মিলনপুৰৰ হাউচ নম্বৰ 25ত একেলগে থাকে এই পৰিয়ালটো নগাঁৱত পুনৰ সক্ৰিয় হৈছে মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ নগাঁও আৰক্ষীৰ জালত 3 বৃক্কৰ দালাল নগাঁৱৰ হুজ কৈবৰ্ত গাঁৱত আৰক্ষীৰ অভিযান আৰক্ষীৰ জালত কুখ্যাত বগামূলা ওৰফে দীপ দাস ধৰণী দাস আৰু মহেন্দ্ৰ দাস নগাঁৱৰ পৰা কলকাতালৈ বৃক্ক সৰবৰাহ কৰে এই চক্ৰটোৱে আৰক্ষীয়ে জেৰা চলাইছে বৃক্ক সৰবৰাহ তথা দালালি কৰা চক্ৰটোক 4 বছৰ পূৰ্বেও হুজ গাঁৱত বৃক্কৰ দালালি কৰি আটক হৈছিল কেইবাটাও দালাল মানৱ দেহৰ অংগ সৰবৰাহকাৰী পুনৰ নগাঁৱৰ আৰক্ষী জালত পৰিছে মই দেখুৱাইছোঁ বৰ্তমান যি নগাঁৱৰ যি হুজ কৈবৰ্ত গাঁৱত পূৰ্বেও চলিছিলে আৰু দেখুৱাইছে 3 গৰাকী যি বৃক্কৰ দালালি কৰাৰ বাবে আৰক্ষী আটক কৰিছে আপোনাৰ নামটো মহেন্দ্ৰ দাস মই 7 বছৰ আগতে ডনেট কৰিছিলোঁ ছাৰ মোৰ খুৰাক দিছিলোঁ মোৰ নিজৰ খুৰাক মোৰ খুৰাক নিজে আহিছে খুৰাক মই নিজে চাবলৈ যাওঁতেনে নিজে টেষ্ট কৰি পেলাই মই নিজে ডনেট কৰিছোঁ মহেন্দ্ৰ দাস আপুনি কৰে মই নকওঁ মই ডনেট কৰিছোঁ মোৰ ফুল ডকুমেণ্টছ আছে মেজিষ্ট্ৰেটলৈকে মোৰ ইষ্টাম আছে আপোনাৰ নামটো মহেন্দ্ৰ দাস দাস আপোনাৰ নামটো ধৰণী দাস এনে বৰপাঙৰ কৰে আপোনালোকে ডনেট কৰিছিলে আমি ডনেট কৰোঁ মোৰ 4 বছৰ হ'ল মোৰ 7 বছৰ হ'ল এতিয়া কোনে অভিযোগ দিলে আপোনালোকক এই ডিপুট আছে গাঁও মানে ডেইলি মিডিয়া যায় ঘৰত গাঁও পৰিধান গৈছে কিমানত বিক্ৰী কৰিছিলে আপুনি আমাৰ মোক মানে কি চলিবৰ কাৰণে কিবা এটা হাত খৰচ দিছে কিন্তু মই নিজে নিজ খুচি দিছোঁ কিমান দিছিলে
এই আমাক মানে ঘৰ চলিবৰ কাৰণে কিবা ডেইলি মাহে মাহে কিবা এটা দি থাকে আৰু খুৰাজনে মই মানে ৰঙা কাম কৰিছিলোঁ তেওঁলোকৰ ঘৰত দেখিলোঁ মানুহজনক হেৰি কিডনীকেইটা ডনেট থাকিব লাগে মই নিজৰ খুচিমতে মই কৰিব গৈছিলোঁ মানে কলিকতাত গৈছিলোঁ কিমান কোনে লৈ গৈছিলে মই আপোনাৰ পেচেণ্ট এজনৰ লগত গৈছিলোঁ জুৰিয়াৰ হয় কি নাম তেখেতৰ আবুল বাছা নাম হয় আবুল বাছা কিমান টকা দিবলৈ গৈছিলে মানে পইচা মোৰ লগত কোনো ঠিক হোৱা নাছিলে মানে যদি মানে কামটো যদি আগবাঢ়ে তেতিয়া মানে আলোচনা হ'ম বুলি কৈছিলোঁ RNT হস্পিটেল মই এইজন আছে দীপ দাস আপুনি আপোনালোকে ক'ত কৰিছিলে আপোনালোকে কি কৈছা ক'ত কৰিছিলে আপোনালোকে মই RNT ডনেট কৰিছোঁ RNT হয় তেওঁলোকৰ চব RNT কৰে ন হয় RNT কৰে কিমান দিছিলে বেলেগ কথা নাজানো এইটো মই খুৰাক দিছোঁ পইচা পাতি নহয় মোৰ নিজে যিটো মানে চলি থাকিবলৈ মোক সেইটো চলাই থাকে খুৰা মানিক চন্দ্ৰ হাজৰিকা বাইহাটা চাৰিআলি হয় সোধক আপোনাৰ খুৰা ক'ত আপোনাৰ খুৰা ক'ত বহুত তাতে আছিলে ক'ত আছে গুৱাহাটীতে থাকে কি নাম ৰূপকুমাৰ ডাৱলা গপুৰ ৰূপকুমাৰ ডাৱলা গপুৰ কুমাৰ ডাৱলা গপুৰ আপোনাৰ খুৰা মানে খুৰা নহয় মই কাম কৰিছোঁ তেওঁৰ লগত তেতিয়া মই মানে চিনাকি পেলাই মই নিজে খুদে নিজে দিছোঁ মই কিমান দিছিলে পইচা মোক নাই দিয়ে পইচা মই নিজে ট্ৰিটমেণ্টৰ খৰচটো মোক তেওঁ দিছে কুমাৰ ডাৱলা গপুৰ আপোনাৰ নামটো কি আছিলে কি আছিলে মহেন্দ্ৰ দাস তেওঁ ক'ৰ ঘৰ বৰ্তমান দেখুৱাইছো যে এয়া দেখিবলৈ পোৱা গৈছে নগাঁৱৰ যি নগাঁও সদৰ আৰক্ষীয়ে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যি 3গৰাকী লোকক আটক কৰিছে বৃক্ষৰ যি দালালি কৰাৰ নামত আৰু নাম হৈছে মহেন্দ্ৰ দাস দীপ দাস আৰু ধৰণী দাস এই 3গৰাকী আটক কৰিছে আৰু যি তেওঁলোকে RNT হস্পিটেল কলিয়াবৰ RNT যি কলকাতাৰ RNT হস্পিটেলত তেওঁলোকে গৈ পেলাই কিডনী দান কৰিছিলে আৰু RNT হস্পিটেলৰ এটা বৃহৎ চক্ৰ জড়িত হৈ আছে আৰু বৰ্তমান নগাঁও আৰক্ষীয়ে 3গৰাকী আটক কৰিছে নগাঁও আৰক্ষী অধীক্ষক সপ্তম ডেকাৰ নিৰ্দেশত 3গৰাকী আটক কৰি বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে সমকামৰ সমত দৰমহা আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰৰ কৰ্মচাৰীৰ প্ৰতিবাদ অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত প্ৰতিবাদ সহস্ৰাধিক কৰ্মীৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে 3দিনীয়া প্ৰতিবাদ কৰ্মীসকলৰ প্ৰতিবাদক শৰাইঘাটৰ শেষ ৰণ আখ্যা প্ৰতিবাদকাৰীৰ চৰকাৰে সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে অধিক তীব্ৰতৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি সকিয়নি এইবাৰ আমিও শেষৰণ বুলি আমি কৈছোঁ যে আমি এইবাৰ যুঁজিছোঁ কাৰণ নহ'লে আমাৰ কোনো উপায় নাই আমাৰ এই কাৰণ তেখেতে আমাক বাৰে বাৰে আশ্বাস দিছিল আমি বোলে তেখেতক আমি বোলে মানে অস্ত্ৰ আকাশৰ মানে আমি এজন সৈনিক আমি সেই সৈনিকক তেওঁলোকে আমি এই কৰোণা পিৰিয়ডত আমি কিমান কষ্ট কৰিছোঁ আমাৰ বহুত শ্বহীদ হৈছে কৰোণা কৰ্মৰত অৱস্থাত শ্বহীদ হৈছে কৰোণা এমপ্লয়ী আমাৰ NHM এমপ্লয়ী কিন্তু আমাৰ বিনিময়ত কি পাইছে একো পোৱা নাই সকলোৱে কেৱল আমাৰ ওপৰত কেৱল গু গ্ৰাহে গিলি আছে আমিতো হেল্থ ৱৰ্কাৰে কেতিয়াও আন্দোলনৰ কাৰ্যসূচী নলয় 13 বছৰ এটা কামেই কৰি আছোঁ না আমাৰ প্ৰমোশ্যন হৈছে না আমাৰ কিবা ছিকিউৰিটি আছে কি আছে আমাৰ জাষ্ট দৰমহাখিনি পাওঁ আৰু যিখিনি ইনক্ৰিমেণ্ট হয় সিমানখিনিতো আমাৰ হেৰি বস্তুৰ দামেই বাঢ়ি যায় চ' ছেভিংছ বোলাটো কথা এটা থাকিল ন এনেকুৱাতো নহয় আমাৰ ভৱিষ্যতটো নাই আমিওতো এনেই বেমাৰত পৰিম আমাকতো কিছুমান ছেভিংছৰ দৰকাৰ হ'ব চ' সেনেকুৱা বহুত ধৰণৰ দাবী আছে যাৰ কাৰণে 3দিনীয়া কাৰ্যসূচী লৈ আমি ইয়াতে ধৰ্মঘট কৰিছোঁ কাইলৈ সুধাকণ্ঠৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী ৰাজ্যজুৰি ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই অনুষ্ঠান ৰাজ্যৰ ৩৫খন জিলাতে স্মৰণ কৰা হ'ব ভূপেন হাজৰিকাক জিলা বিশেষে অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কাইলৈ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকীৰ দিনটোত ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে তিনিচুকীয়া জিলাতো ব্যাপকভাৱে উদযাপনৰ আয়োজন কৰা হৈছে তিনিচুকীয়াৰ বৰগুৰিৰ লৰাৰ ITI খেলপথাৰত সেইদিনা দিনৰ 11 বজাত অনুষ্ঠিত হ'বলগীয়া জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত জিলাখনৰ সকলো প্ৰান্তৰ পৰা সমবেত হ'বলগীয়া ৫,০০০ লোকে সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটি সমস্বৰে পৰিৱেশন কৰিব
ইয়াৰ পূৰ্বে জিলাখনৰ 200 গৰাকী বছা বছা সংগীত শিল্পীয়েও ভাৰত ৰত্নগৰাকীৰ এটি গীত পৰিৱেশন কৰিব ইতিমধ্যে লোৰাৰ ITI খেলপথাৰত বিশাল ৰভা আৰু মঞ্চ সাজি উলিওৱা হৈছে ডিগবৈ মাৰ্ঘেৰিটা মাকুম হদিয়া কাকপথাৰ তিনিচুকীয়া আদি বিভিন্ন স্থানত শিল্পীসকলে পূৰ্ণ গতিত আখৰা আৰম্ভ কৰিছে জিলা প্ৰশাসনৰ এই অনুষ্ঠানৰ সমান্তৰালকৈ হদিয়া আৰু মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ বিদ্যুগত সুকীয়াকৈ এই দিৱস উদযাপন কৰা হ'ব য'ত 500 গৰাকীকৈ শিল্পীয়ে সমবেত সংগীত পৰিৱেশন কৰিব ৰাজ্যৰ আন আন ঠাইৰ লগতে হাফলঙতো বুধবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হ'ব হাফলঙৰ 1.5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিল্পীয়ে সমবেত কণ্ঠত পৰিৱেশন কৰিব তেওঁৰ কালজয়ী সৃষ্টি মানুহে মানুহৰ বাবে হাফলঙৰ লালফিল্ডত বুধবাৰে বিয়লি 3টাৰ পৰা হ'ব মূল অনুষ্ঠান প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ CEM দেৱলাল গাৰ্লোচা উপস্থিত থাকিব মন্ত্ৰী নন্দিতা গাৰ্লোচা আমি ডিমা হাছাও জিলাতো আমি ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ডেথ এনিভাৰ্চাৰী আমি পালন কৰিবলৈ ওলাইছোঁ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে 5 নৱেম্বৰত পালন কৰা হ'ব ৰেলৱে ফিল্ডত আমি আয়োজন কৰিছিলোঁ আমাৰ প্ৰায় 1500 আমাৰ ছাত্ৰ ছাত্ৰী হ'ব আৰু আমি আমাৰ যেহেতু ডিফাৰেণ্ট এপেক্স বডি আছে আমাৰ ডিমা হাছাও জিলাত আমাৰ প্ৰায় 16-17 মান এপেক্স বডি আছে আমি এপেক্স বডি সকলোকো যেহেতু আমাৰ কম্প্ৰাইজিং অফ ভেৰিয়াছ কমিউনিটিজ আমি তেখেতসকলক ইনভিটেশ্যন দিছোঁ প্ৰায় 700 মানে আমাৰ ইণ্ডিভিজুৱেল পাৰ্চন আহিব ফ্ৰম ডিফাৰেণ্ট এপেক্স বডি বিভিন্ন কমিউনিটিৰ লোকো আহিব এই দিনটোত আমাৰ বিশেষকৈ আপোনালোকে ইতিমধ্যে গম পাইছে মানুহে মানুহৰ বাবে গানটো আমাৰ পৰিৱেশন কৰিব শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ উদযাপন কৰা হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী এই উপলক্ষে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই 5000 লোক সমবেত হৈ একেলগে পৰিৱেশন কৰিব ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটি আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস গতিকে সেইকাৰণে আমি অসম চৰকাৰৰ নিৰ্দেশ মতে আমি বৰ্ডিং খেলপথাৰত এটা অনুষ্ঠান আমি পাতিবলৈ ওলাইছোঁ তাতে আপোনাৰ প্ৰায় 5000 মান প্ৰবীণ শিল্পী ছাত্ৰ ছাত্ৰী স্বেচ্ছাসেৱী সেল্ফ হেল্প গ্ৰুপৰ সকলো গোট খাই এটা অনুষ্ঠান ভূপেন হাজৰিকাৰ যিটো ডাঙৰীয়াৰ যিটো গীতৰ শৰাই তেনেকুৱা শৰাই তাতে কৰিব আৰু অনুষ্ঠানৰ শেষত আমাৰ 5000 শিল্পীয়ে নতুন সকলো মিলি তাৰ মাজত যিসকল শিল্পীয়ে গুৱাহাটীত এটা অনুষ্ঠানত যোৱা মাহত অংশগ্ৰহণ কৰিছিলে তেওঁলোকো থাকিব তেওঁলোকে মানুহে মানুহৰ বাবেতো তাতে এইটো গাব স্বগৃহত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ আজি পুৱা মুম্বাইৰ পৰা বিমানেৰে নশ্বৰ দেহ অনাৰ পিছতে অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ অনা হয় পাৰ্থিৱ শৰীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহত পৰিয়াল
আত্মীয়ৰ লগতে গুণমুগ্ধই ভিৰ কৰে গুণমুগ্ধৰ সুবিধাৰ বাবে সেউজ সংঘৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে 100 গৰাকী ছাত্ৰই বাঁহী বজাই দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে হ'ব শেষকৃত্য উল্লেখযোগ্য যে সোমবাৰে পুৱা চেন্নাইত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল বাঁহীবাদক দীপক শৰ্মাৰ সৃষ্টিৰ আঁৰৰ মানুহজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই বৰ আৱেগিক হৈছোঁ কাৰণ মই মোৰ সৃষ্টিৰ আঁৰৰ মানুহজনেই আছে দীপক শৰ্মা কাৰণ 10জন মানুহৰ যদি নাম লওঁ মোৰ সৃষ্টিৰ মোৰ কৃষ্ণমণি চুতীয়াৰ নামটো যদি অৰিহণা থকা মানুহ তাৰ মাজতো আছিল এজন দীপক শৰ্মা দাদা কাৰণ মই গুৱাহাটীলৈ এটা লৈ মই গুৱাহাটীত এখন পিচিঅ' দোকানেৰে আৰম্ভ হৈছিল ৰাজগড়তে এটা পিচিঅ' আছিল তেতিয়া মোক কোনো কৃষ্ণমণি চুতীয়া কাৰো চিনি নাপায় আৰু তেতিয়া সাহস দিয়া মানুহজন আছিল দীপক শৰ্মা ৰবি গগৈ এইবিলাক মানুহে মোক সাহস দিছে আৰু আজি কৃষ্ণমণি চুতীয়া হোৱাৰ অৰিহণা আছে দাদাহঁতৰ আৰু আমি বহুত স্মৃতি বিজড়িত আছে আমি ৰেলত গৈও বহুত দিল্লী চিল্লী এইবিলাকত আমি বিহুনাম গাই ঘূৰি ফুৰিছিলোঁ দীপক দাই বাঁহীটো যেতিয়া ট্ৰেইনত বজাই যায় ইটালীও গৈছিল বহুত আৱেগিক হৈছোঁ দীপক দা মোৰ জীৱনৰ কাৰণে এটা পাৰ্ট আছিল গতিকে মই এতিয়া এটাই আশা কৰিম যে নতুন প্ৰজন্মই দীপক দাৰ সেই বাঁহীৰ গতিটোক শিকক আৰু নতুন আৱেগেৰে অসমীয়া জাতিৰ মাজত জীয়াই ৰাখিব আমাৰ অসমৰ কাৰণে খুব দুখ লগা সময় হৈছে কাৰণ আমি কিছুদিন আগতে আমাৰ হিয়াৰ অতিকৈ মৰমৰ জুবিন গাৰ্গক হেৰুৱালোঁ গতিকে আজি আৰু যোৱাকালি আমি দীপক দাক হেৰুৱাব লগা হ'ল খুব বেয়া লাগিছে কাৰণ যোৱাকালি মই এই খবৰটো পাই খুব দুখ লাগিছে আৰু ৰাতি শুবলৈ পৰা নাই গতিকে ইয়ালৈ আহিছোঁ আজি গতিকে কি ক'ম আৰু দীপক দাই যিখিনি কৰিলে আমাৰ অসমৰ কাৰণে বহুখিনি কৰিছে কাৰণ দীপক দাই সেই বাঁহীটো লৈ ভাৰতবৰ্ষৰ গোটেই পৃথিৱীখন আমাৰ অসমখনক চিনাকি কৰি দিছিলে গতিকে আৰু দীপক দাৰ পৰা বহু নজনা কথা মই শিকিছিলোঁ বা দীপক দাই শিকাই দিছিলে সেইবিলাক কথা মনলৈ আহিছে এতিয়া আৰু খুব দুখ পাইছোঁ গতিকে দীপক দাই য'তে থাকক বা তেখেতৰ আত্মাই যেতিয়া সদগতি পায় সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ দেশৰ প্ৰতি প্ৰেম মনৰ যিটো দৃঢ়তা সেইটোৱে জাতিটোৰ কাৰণে বা সংগীতৰ জগতখনৰ কাৰণে তেওঁ বহুতখিনি কৰি গৈছে তথাপি আৰু কৰাৰ হেঁপাহ আছিলে গতিকে তেওঁৰ ঠিক মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ যিখিনি কথা কৈ গৈছে যে মই জীয়াই থাকিম মই অসমৰ কাৰণে আকৌ কাম কৰিম আৰু ভাল হৈ আকৌ কাম কৰিম এই যিটো আশা যিটো আকাংক্ষা যিটো সপোন সেই সপোন হৈ গ'ল তথাপিও আমি গৌৰৱবোধ কৰোঁ দীপক শৰ্মাই যিখিনি দি থৈ গ'ল সি অসমৰ কাৰণে এক সাধাৰণ নহয় ই অসাধাৰণ সৃষ্টি গতিকে ইয়াক আমি জীয়াই ৰাখিব লাগিব এই আমাৰ প্ৰতিশ্ৰুতি ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ